নমস্কাৰ ডিজিটেল আসাম লাইভৰ সমুদ্ৰ দৰ্শকক স্বাগতম জনাই আজি আমাৰ ষ্টুডিঅ'ত নলবাৰী জিলাৰ এনেকুৱা এগৰাকী ৰাজনৈতিকভাৱে পৰিপক্ক যিগৰাকী নেতাই 2008 চনৰ পৰা সৰ্বমুঠ 4বাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈ 4বাৰে বিজয় হোৱাত লৈছে আৰু তেনে এগৰাকী ব্যক্তিক আজি আমি আমাৰ ষ্টুডিঅ'ত আমন্ত্ৰণ কৰিছো এগৰাকী হ'ল নলবাৰী জিলাৰ বৰ্তমানৰ টিও সমষ্টিৰ অন্তৰ্গত আগৰ ৩৭ নম্বৰ উত্তৰ পূব ধৰ্মপুৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ ৩৮ নম্বৰ কৈঠালকুছি জোৱাটি গাঁও পঞ্চায়তৰ অন্তৰ্গত 10 নম্বৰ মধুপুৰ ৱাৰ্ডৰ এইবাৰ পুনৰবাৰ নিৰ্বাচিত হোৱা ৱাৰ্ড সদস্য সৈয়দ হবিবৰ ৰহমান পোনপনে আপোনাক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছো। নমস্কাৰ, মোৰ ফালৰ পৰা ডিজিটেল আসাম লাইভৰ সমূহ কৰ্মকৰ্তালৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ মোক এই সুযোগখন প্ৰদান কৰাৰ বাবে। এই কাৰণে এইগৰাকী প্ৰাক্তন সভাপতি সৈয়দ হবিবৰ ৰহমান আজি আমাৰ ষ্টুডিঅ'ৰ অতিথি হ'ল যে সঁচা অৰ্থত বহু লোকে অনিচ্ছাকৃতভাৱে হ'লেও স্বীকাৰ কৰিব লাগিব সৈয়দ হবিবৰ ৰহমান এগৰাকী ৰাজনীতিবিদ হয়নে নহয় আমি সেইটো বিশ্লেষণ নকৰোঁ, কিন্তু ৰাজনৈতিকভাৱে যে পৰিপক্ক তাৰ উদাহৰণ প্ৰায় 4টা নিৰ্বাচনত তেওঁ দাঙি ধৰিছে। বিগত 2008 চনত নিৰ্বাচনত অৱতীৰ্ণ হৈছিল উত্তৰ পূব ধৰ্মপুৰ গাঁও পঞ্চায়তৰ সভাপতি হিচাপে তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হৈ বিজয় হৈছিল। তাৰ পিছত 2013 চনত পুনৰবাৰ পঞ্চায়ত নিৰ্বাচনৰ যি মধুপুৰ ৱাৰ্ড তাৰ পৰা সদস্য হিচাপে তেওঁ নিৰ্বাচিত হৈছিল। তাৰপিছত ক্ৰমান্বয়ে 2018 চনত নিৰ্বাচন অৱতীৰ্ণ হৈছিল। 2018 চনত নিৰ্দলীয় হিচাপে ৩৭ নম্বৰ উত্তৰ পূব ধৰ্মপুৰ গাঁও পঞ্চায়তৰ পুনৰবাৰ গাঁও পঞ্চায়তৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিছত তেওঁলোকে চৰকাৰে নিৰ্ধাৰণ কৰিলে যে ৱাৰ্ড মেম্বাৰৰ পৰা গাঁও পঞ্চায়তৰ সভাপতি হ'ব পাৰিব এনেকুৱা ধৰণৰ নিয়ম। সেয়েহে যিহেতুকে উক্ত গাঁও পঞ্চায়তৰ আগৰ যি ৩৭ নম্বৰ উত্তৰ পূব ধৰ্মপুৰ গাঁও পঞ্চায়ত আছিল তাৰ লগত সংলগ্ন আছিল 10 নম্বৰ মধুপুৰ ৱাৰ্ড। তাৰপিছত এই মধুপুৰ ৱাৰ্ডটো কৈঠালকুছি ৩৮ নম্বৰ কৈঠালকুছি জোৱাটিলৈ যোৱাৰ লগে লগে তেওঁ পুনৰবাৰ ৱাৰ্ড মেম্বাৰ হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈ পুনৰ বিজয় সাব্যস্ত কৰিলে। যদি চাবলৈ যাওঁ ধাৰাবাহিক যি তেওঁৰ চতুৰ্থবাৰৰ বাবে যি বিজয় ধাৰা অক্ষুণ্ণ ৰাখিছে কেনেকুৱা ধৰণে তেওঁ আচলতে এই কৌশল অৱলম্বন কৰি আহিছে। হয়তো নলবাৰী জিলাৰ ভিতৰত এইগৰাকী প্ৰাৰ্থী যি প্ৰাৰ্থীয়ে পৰাজয় হোৱাত আজিলৈকে লৈ পোৱা নাই, চতুৰ্থবাৰলৈকে ধাৰাবাহিক নিৰ্বাচনত অৱতীৰ্ণ হৈ বিজয় সাব্যস্ত কৰিছে সৈয়দ হবিবৰ ৰহমানে। 2008 চনত যেতিয়া তেওঁ বিজয় হৈছিল গাঁও পঞ্চায়তৰ সভাপতি হিচাপে তেতিয়া ৩৭ নম্বৰ উত্তৰ পূব ধৰ্মপুৰ গাঁও পঞ্চায়তত 5 বছৰ তেখেতে কাৰ্যনিৰ্বাহ কৰিলে। তাৰপিছত সেই আসনখন ৩৭ নম্বৰ উত্তৰ পূব ধৰ্মপুৰ গাঁও পঞ্চায়তৰ আসনখন মহিলা ৰিজাৰ্ভেশ্যন হোৱা হেতুকে সৈয়দ হবিবৰ ৰহমানৰ মাতৃয়ে পৰিজান বিবিয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈ বিপুল ভোটত বিজয় হৈছিল। কিন্তু হবিবৰ ৰহমানে সেই সময়ত ৱাৰ্ড মেম্বাৰ হৈ ইলেকশ্যন খেলিছিল আৰু তেতিয়া নিৰ্বাচিত হৈছিল। তাৰপিছত তেওঁ উপসভাপতি হ'ল এই গাঁও পঞ্চায়ত। তাৰপিছত এবছৰৰ পিছত তেওঁৰ মাতৃ পৰিজান বিবি যেতিয়া গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ পৰা আচলতে পদত্যাগ কৰিলে উপসভাপতি আছিল এইগৰাকী সৈয়দ হবিবৰ ৰহমান। পুনৰ তেওঁ ৱাৰ্ড মেম্বাৰ জয় হৈ উপসভাপতি হ'ল, তাৰ পৰা গাঁও পঞ্চায়তৰ সভাপতি হিচাপে তেওঁ নিৰ্বাচিত হ'ল। আচলতে এক কৌশল নে ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি নে অন্য কিবা আমি তেখেতৰ পৰা কিছু কথা জানিবলৈ প্ৰয়াস কৰিম যে আচলতে তেখেত ৰাজনৈতিকভাৱে পৰিপক্ক। দাদা কি ক'ব? ধন্যবাদ। আপুনি যিটো কথা কৈছে যে মানে কৌশল নে মানে ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি, এইটো কৌশল আপুনি যিভাৱে ক'ব ৰাজনৈতিক কৌশলো হয় আৰু ৰাইজৰ কৌশল হ'লে নহ'ব, ৰাইজৰ মানে যিটো সহযোগিতা সেই সহযোগিতাটোৰো প্ৰয়োজন আছে। আৰু সেই সময়ত মোৰ যেতিয়া আমাৰ ৩৭ নং গাঁও পঞ্চায়তটো মহিলাৰ বাবে সংৰক্ষিত হ'ল তেতিয়া গোটেই ৰাইজে এটা চিন্তা কৰিলে যে মোৰ পৰিয়ালৰ কোনোবা এজন মানে গাঁও পঞ্চায়তৰ প্ৰতিনিধি সভাপতিৰ দায়িত্ব ল'ব লাগে। আৰু ৰাইজৰ আহ্বান মৰ্মে মই মোৰ মাতৃক মই আগুৱাই দিলোঁ যদিও তেখেত বৃদ্ধ মানুহ, অসুস্থ মানুহ, আৰু ৰাইজে মোক ক'লে যে আপুনি আমাৰ এই ৱাৰ্ডৰ পৰা
সদস্য গাঁওসভাৰ সদস্য হিচাপে নিৰ্বাচিত হওক আৰু আপুনি উপসভাপতিৰ দায়িত্ব লৈ আপুনি মাতৃৰ হকে কামখিনি কৰি যাব আৰু তেনেকুৱাকৈ মোৰ মায়ে মানে এবছৰ 1.5 বছৰমান মায়ে চলাইছিলে তাৰপিছত মায়ে মানে যিহেতু বৃদ্ধ মানুহ মানে চুগাৰ পেচেণ্ট প্ৰেছাৰ গতিকে বৃদ্ধ মানুহ এজনে সদায় অফিচলৈ তাঁত বাতি কৰিব নোৱাৰে আৰু মায়ে এদিন সেই পদৰ পৰা অব্যাহতি ল'লে তেওঁ গতিকে অব্যাহতি লোৱাৰ পিছত ইনচাৰ্জ প্ৰেচিডেণ্ট হিচাপে মোক জিলা প্ৰশাসনৰ পৰা মোৰ নামত অৰ্ডাৰ কৰে যিহেতু মই উপসভাপতি আছিলোঁ আৰু তেতিয়াৰ পৰা যেতিয়া মই সভাপতিৰ দায়িত্ব ল'লোঁ আৰু তেতিয়াৰ পৰা মই বাকী সময়ছোৱা সেই কাৰ্যকালত মই সভাপতি হিচাপে দায়িত্ব লাভ কৰিলোঁ পৰৱৰ্তী সময়ত আমি তেতিয়া কংগ্ৰেছ দলত আছিলোঁ আৰু যেতিয়া মোৰ সেইবাৰ তৃতীয়বাৰৰ কাৰণে মোৰ টিকটৰ যেতিয়া এটা কথা আহি পৰিল তেতিয়া মোক মানে দলৰ পৰা মোক টিকট নিদিলে আৰু আন এজন প্ৰাৰ্থীক মানে আমাৰ পঞ্চায়তৰ এজন প্ৰাৰ্থীক টিকট দিলে আৰু তেতিয়া বিৰোধীয়ে ভাবিলে যে কংগ্ৰেছৰ ভোটটো দুভাল হ'ব গতিকে তেওঁলোকৰ বিজয় নিশ্চিত তাৰমানে 2018 চনত যেতিয়া আপুনি নিৰ্বাচনত অৱতীৰ্ণ হৈছিল তেতিয়া ইণ্ডিপেণ্ডেণ্ট নিৰ্দলীয় গাঁও পঞ্চায়তৰ সভাপতি আপুনি নিৰ্বাচিত হৈছিল যদি চাবলৈ যাওঁ তাৰ আগৰ সময়ছোৱাত সেই সময়ত প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকা লগত আপোনাৰ এটা ভাল সম্পৰ্ক গঢ়ি উঠিছিল বা সম্পৰ্ক আছিল 2018 চনত আপোনাক টিকটটো কি কাৰণত দিয়া নহল দলৰ ফালৰ পৰা যে হয়তো আপোনাৰ প্ৰতিষ্ঠান বিৰোধী ভোটো বাৰুকৈ বিয়পিছিল নতুবা আপোনাৰ যিহেতুকে গাঁও পঞ্চায়তৰ সভাপতি হিচাপে বিভিন্ন ধৰণৰ বদনাম থাকে তেনেকুৱা ধৰণৰ বদনাম আহিছিল এক প্ৰকাৰ দলে ভাবিছিল যে সৈয়দ হবিবৰ ৰহমানক এইবাৰ আৰু ভোট নিদিব যিহেতুকে ইতিমধ্যে দ্বিতীয়বাৰ তেখেতে সভাপতি আসন অলংকৃত কৰি আছে তেওঁ নিশ্চয় প্ৰতিষ্ঠান বিৰোধী ধৰ্তা আছে আৰু তেওঁ হয়তো বিৰোধ কৰিব সেই হিচাপে দলে টিকট নিদিলে নে কিবা অন্য আৰু কিবা কাৰণ আছে অন্য কাৰণ তেনেকুৱা প্ৰতিষ্ঠান বিৰোধী ধৰ্ম মোৰ বিপক্ষে আছিলে খুব কম সংখ্যক এটা পাৰ্ট আছিলে যিটো পাৰ্টে মানে খুব সহজৰে তেওঁলোকে দলত উত্থাপন কৰিলে যে আপুনি কোৱা কথাটো যে তেখেতৰ বিৰুদ্ধে বহুত প্ৰতিষ্ঠান বিৰোধী বিভিন্ন দুৰ্নীতিৰ অভিযোগ আছে গতিকে তেখেতক দিলে আমাৰ মানে ক্ষতি হ'ব আৰু হয়তো মানে সেই সময়ৰ মানে যিসকল কংগ্ৰেছৰ গুৰি ধৰোঁতা বা কংগ্ৰেছৰ যিবিলাক উচ্চ পৰ্যায়ৰ নেতা আছিল তেওঁলোকৰ বিবেচনাত মোৰ নামটো হয়তো নাহিল গতিকে কিন্তু মই যিহেতু গ্ৰাছৰুটত থকা মানুহ গতিকে গ্ৰাছৰুটৰ যিসকল নিম্ন শ্ৰেণীৰ যিসকল মানে দুখীয়া নিচলা যিসকল ব্যক্তি মোৰ পৰা বিভিন্ন ধৰণে মোৰ পৰা যিবিলাকে সহযোগ পাইছিল বা যিসকলে মোক সমৰ্থন কৰি আছে তেখেতসকলে নেৰানেপেৰা প্ৰচেষ্টাত মই ইণ্ডিপেণ্ডেণ্ট নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মানে ইলেকশ্যন খেলিবলৈ মই বাধ্য হ'লোঁ গতিকে তাৰ পৰাই তেতিয়াই মোক কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰিলে আৰু মই কংগ্ৰেছ দল সেইভাৱে মই মোটামুটি এৰি দিলোঁ আৰু দেখিলোঁ যে যিসকলে মোৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ থকা বুলি আন এজন প্ৰাৰ্থিত্ব দিলে তেওঁ খুব নগণ্য সংখ্যক এটি ভোট পালে আৰু যিটো ভোট তেওঁ পালে সেইটো ভোট মোৰ সেই সময়ত মোৰ বেলটত যিহেতু আমাৰ নিৰ্বাচনটো অনুষ্ঠিত হয় গতিকে বহু মানুহে ভোট দিয়াত খেলি মেলি হয় আৰু মোৰ সেই সময়ত প্ৰায় কেঞ্চেল ভোটৰ সংখ্যাই সিমান আছিল যিমানখিনি কংগ্ৰেছ দলে পালে আকৌ আমাৰ বিৰোধী তেতিয়া আমাৰ যিজন মানে এতিয়া আমাৰ তেখেতসকল বা বিজেপিৰ তেখেতসকল তেওঁ ভাবিলে যে তেওঁৰ জয় নিশ্চিত গতিকে আমি যিহেতু কংগ্ৰেছৰ মানুহ দুভাগ হৈছে কিন্তু ৰাইজে কংগ্ৰেছ বিজেপি এজিপি বৰ বিশেষ নাচায় লোকেল ইলেকশ্যনত আৰু যিজন যোগ্য বা যিজনে কাম কৰাৰ মানসিকতা থাকে সেইজনকে নিৰ্বাচিত কৰে আৰু মোৰ সদায় মনত এটা দৃঢ় ভাৱ থাকে যে মই কোনো মানুহৰ মানে মই অন্যায়টো চিন্তা নকৰোঁ মোৰ বিৰোধীয়ে হওক বা মোৰ দলৰে হওক বা মোৰ লাগি থকাই হওক বা লাগি নাথাকাই হওক মোৰ শত্ৰুৱে হওক যিকোনো পৰ্যায়ৰ মানুহৰ লগত মোৰ মত পাৰ্থক্যটো ৰাজনৈতিক আদৰ্শগত মত পাৰ্থক্য থাকিব পাৰে কিন্তু ব্যক্তিজনৰ ওপৰত বা পৰিয়ালটোৰ ওপৰত মোৰ কোনো ধৰণৰ মানে সভাপতিৰ দায়িত্ব লোৱাৰ পিছত মোৰ তেনেকুৱা ভাৱ নাথাকে
আৰু সকলোখিনিয়ে মোৰ মানুহ বুলি মই ধৰি লওঁ যে সেই হিচাপত কিছু সংখ্যক মানুহ দলৰ মানুহ খং খায় বা লগত থকা মানুহ খং খায় তেওঁলোকে হয়তো মোৰ বিৰোধিতা কৰে আৰু যিসকলক মই মোৰ লগত নাথাকা স্বত্বেও কিছুসকলক পৰোক্ষভাৱে বা প্ৰত্যক্ষভাৱে বা আঁচনিৰ জৰিয়তে যিসকলক মই সহায় কৰোঁ বা তেওঁলোকক সহযোগিতা কৰোঁ বা তেওঁলোকৰ বিপদৰ সময়ত মই খাৰা হওঁ মই সেই পৰিয়ালত লগ দিওঁ গতিকে সেই পৰিয়ালখিনিও এটা মোৰ প্ৰতি নৈতিক সমৰ্থন সদায় থাকে আৰু সেইটো হৈছে মোৰ মূলধন আপুনি যদিও নিৰ্বাচনত অৱতীৰ্ণ হৈছে 4বাৰ অৱতীৰ্ণ হ'ল কিন্তু 2018 যিটো নিৰ্বাচন আছিল আপুনি ইণ্ডিপেণ্ডেণ্ট খেলিব লগা হ'ল এটা আপোনাৰ সাংঘাতিক কৌশল আছিল নেকি যে সেই সময়ত কেন্দ্ৰত বিজেপি চৰকাৰ ৰাজ্যতো বিজেপি চৰকাৰ আৰু সমান্তৰালভাৱে সমষ্টিটোত নীলমণি সেন ডেকাৰ বিৰুদ্ধে এক আচলতে প্ৰতিষ্ঠান বিৰোধী ঢৌ এটা বলিছিল আৰু এই প্ৰতিষ্ঠান বিৰোধী 37 নম্বৰ গাঁও পঞ্চায়ত নীলমণি সেন ডেকাৰ বিৰুদ্ধে এক প্ৰকাৰ গভীৰভাৱে বিয়পিছিল আপুনি চিন্তা কৰিছিল সেই সময়ত হয়তো যে মই যিটো কংগ্ৰেছ দলৰ পৰা এইবাৰ নিৰ্বাচন খেলো নীলমণি সেন ডেকাক বেয়া পোৱা মানুহখিনিয়ে মোক ভোট নিদিব কিন্তু ইতিমধ্যে আপুনি গাঁও পঞ্চায়তত যিখিনি কাম কৰিছিল আপোনাৰ এটা দৃঢ় বিশ্বাস আছিল যে এইখিনি মানুহে মোক ভোট দিব কাৰণ নীলমণি সেন ডেকা এইকাৰণে মই কথাটো ক'লো যে বৰ্তমান সময়ত আঁচনিৰ পিনে ধাৱমান কিন্তু সেই সময়ত বহু যুৱকে চাকৰি পাম বুলি দলত ঘূৰিছিল বা নীলমণি সেন ডেকা প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকা বহু মানুহক আশা দিছিল যে চাকৰি দিম বুলি এই যি চাকৰি নাপালে এই যুৱকখিনিয়ে আচলতে সঁচা অৰ্থত নীলমণি সেন ডেকাৰ বিৰুদ্ধে আচলতে খুব হুচ্চাৰ হৈছিল আৰু এটা কথা ক'ব লাগিব আপোনাৰ বাসভৱনৰ সন্মুখত প্ৰায় চকটো মধুপুৰ চক তাত প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাৰ প্ৰতিমূৰ্তি দাগ কৰা হৈছে আৰু সেই ইছ্যুটোৱে ডাঙৰ ইছ্যু হ'ল নেকি আপুনি বিজয় হোৱাৰ কি ক'ব আপোনাৰ কথাটো মানে যুক্তি নথকা নহয় কিছু আছে কিন্তু সেইটোৱে মোৰ উদ্দেশ্য নহয় মোৰ লক্ষ্যটো সেইটোৱে নহয় যে মোক মানে নীলমণি সেন ডেকাৰ প্ৰতিষ্ঠান বিৰোধী ঢৌ থকাৰ কাৰণে মই যি ইলেকশ্যন মানে নিৰ্দলীয়কৈ খেলোঁ তেনেকুৱা নহয় কাৰণ মোক আগদিনালৈকে মোক টিকেট দিম বুলি মই এটা আশাত ৰৈ আছিলোঁ আৰু পৰৱৰ্তী সময়ত মই আগতে আপোনাক কৈছোঁ যে আমাৰ পঞ্চায়তত কিছু সংখ্যক খুব নগণ্য সংখ্যক কিছু ব্যক্তিয়ে মোৰ বিৰুদ্ধে মানে তৎপৰ হৈ গৈছে কাৰণ তেওঁলোকে মোক যিকোনো কৌশল অৱলম্বন কৰি হওক যে মোক সেইবাৰ মোক মানে সভাপতি হ'ব দিয়াৰ মানে পক্ষত নাই তেওঁলোক গতিকে মই মোৰ নিজৰ যিটো লক্ষ্য আৰু মোৰ যিটো মনৰ যিটো দৃঢ়তা আৰু মোৰ যিখিনি মানে মোৰ লগত থকা যিখিনি নৈতিকভাৱে থকা মানে দেখাত নথকা নেদেখাত থকা যিমান পৰিয়াল আছে সেই পৰিয়ালখিনিৰ লগত মোৰ এটা সুসম্পৰ্ক আছে আৰু সেই সুসম্পৰ্কটোক আকৌ দৃঢ়ভাৱে তুলিছে যে এই যিটো আপুনি ক'লে আমাৰ প্ৰাক্তন মন্ত্ৰী সেন ডেকাৰ প্ৰতিমূৰ্তি দাহটোৱে যিখিনি আপুনি কোৱাৰ দৰে যিখিনি যুৱকে বিভিন্ন হয়তো জীৱনৰ বাট মুকলি হ'ব বুলি তেওঁলোকে ভাবিছিল তেওঁলোকক হতাশাত ভুগিছিল আৰু সেই কাৰ্যসূচীটোৱে মোকো কিছু প্ৰকাৰে সহায় নকৰা নহয় কৰিছে নিশ্চিতভাৱে কৰিছে আৰু এইটো কথা আপুনি ভাবে যিহেতুকে দীৰ্ঘকাল আপুনি পঞ্চায়ত প্ৰতিনিধি হিচাপে আছে বৰ্তমান যিটো ৰাজনীতি গ্ৰাছৰুট লেভেলত বা সাধাৰণ ভোটাৰ বা কৰ্মীসকলে আঁচনিৰ পিনেহে দৌৰি আছে কিন্তু আজি যদি 10 বছৰ আগলৈকে যাওঁ সেই সময়ত শিক্ষিত যুৱকখিনি কিন্তু চাকৰিৰ কাৰণে দৌৰিছিল হয়তো চৰকাৰে এই চাকৰি দিয়াৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে এইটো কথা ভাবেনে আপুনি সেইটো আপুনি এটা চাইডেদি ভাবিব পাৰে কিন্তু এটা চাইডেদি এটা কথা আছে যিহেতু আমি এখন কল্যাণকামী ৰাষ্ট্ৰ গতিকে কল্যাণকামী ৰাষ্ট্ৰৰ আমাৰ বিজেপি দলৰ মানে লক্ষ্যটো হৈছে যে সমাজৰ একদম নিকৃষ্ট একদম ন্যূনতম ব্যক্তিজনক ওপৰলৈ অনা গতিকে ন্যূনতম ব্যক্তিসকলক ওপৰলৈ অনাৰ কাৰণে চৰকাৰে যিখিনি কৰিছে সেইখিনি যথেষ্ট ফলপ্ৰসূ কাৰণ কিয় আগত দিছিল যদিও তাত কৰাপশ্যন বহুত হৈছিল এইটো কথা সত্য কথা কিন্তু এতিয়া যিখিনি বেনিফিচিয়াৰী উপকৃত হয় এই অৰুণোদয়ে কয় আপুনি PMEY ঘৰে কয় বা PM কিষাণে কয় এই যিখিনি আঁচনি আছে এই আঁচনিখিনি প্ৰত্যক্ষভাৱে DBT একাউণ্টৰ দ্বাৰাই ডাইৰেক্ট বেনিফিচিয়াৰীয়ে পায় কিন্তু এটা সময়ত আছিল কি এই
IUA ঘৰটোৰো পইচাটো ডাইৰেক্ট বেনিফিচিয়াৰীয়ে পোৱা নাছিল, সেইখিনি মধ্যভোগীৰ দ্বাৰাই মানে কামখিনি কৰাইছিলে বা অফিচিয়েল লেভেলৰ দ্বাৰাই কামখিনি কৰাইছিল, য'ত মানে দুৰ্নীতি হোৱাৰ মানে বহুত সম্ভাৱনাটো 90% আছিলে। কিন্তু বৰ্তমান সময়ত বেনিফিচিয়াৰী বুলি কয় যদিও আপুনি বেনিফিচিয়াৰী মানে কি ৰাইজ, ৰাইজৰ যিখিনি মানে নিম্ন শ্ৰেণীৰ ৰাইজ আছে, নিম্ন মধ্যবিত্তৰ যিখিনি কৃষক আছে বা যিখিনি ঘৰৰ অভাৱত থকা ব্যক্তি আছে, ঘৰ পাব লগা ব্যক্তি হয়, এতিয়াও বিভিন্ন পাব লগা ব্যক্তি আছে, আমি নথকা বুলি নকওঁ, কিন্তু তথাপি যিখিনি হৈছে স্বচ্ছতাৰে হৈছে। আৰু কংগ্ৰেছৰ দিনত অনিয়ম হৈছিল নিশ্চিতভাৱে হৈছে। কিন্তু আপুনি কংগ্ৰেছৰ দিনত প্ৰায় 9 বছৰ গাঁও পঞ্চায়তৰ সভাপতি হৈ আছিল, আপুনিতো সভাপতি হৈছিল, সেই সময়ত দুৰ্নীতি হৈছিল, অনিয়ম হৈছিল আপোনাৰ কাৰ্যকালত, আপোনাৰ জিপি অনিয়ম মই মোৰ কাৰ্যকালত মই কোনো ধৰণৰ অনিয়ম কৰা নাই, কিন্তু অনিয়ম মই নকৰিলে যে কোনোবাই নকৰিব তেনেকুৱা কথা নহয়, অনিয়ম কৰিছে কোনোবাই, কিন্তু মই মোৰ এটা নীতি আদৰ্শত বিশ্বাসী, মই দুখীয়া মানুহৰ মানে যিটো হক, যিটো প্ৰাপ্য, সেই প্ৰাপ্যৰ পৰা মই বঞ্চিত কেতিয়াও দুখীয়া মানুহক নকৰোঁ। সেইটো মোৰ আৰু সেইটো মোৰ একদম মানে অন্তৰৰ সঁচা কথা। এটা সময়ত এনেকুৱাও গৈছিল, এজন বৃদ্ধ পেঞ্চনৰ কাৰণে বৃদ্ধ মানুহখিনিয়ে তাঁত বাতি গালে, কিন্তু আপুনি হয়তো বিশ্বাস নকৰিব, সেই সময়তো মই মোৰ নিজৰ বেংকৰ চেক, মোৰ নিজৰ একাউণ্টৰ চেক বহু বৃদ্ধ মানুহক মই প্ৰদান কৰিছোঁ, কাৰণ তেতিয়া খুব বেছি পেঞ্চন পায় 700 টকা, 600 টকা, 500 টকা। গতিকে যেতিয়া আমি যেতিয়া চেকবিলাক বিতৰণ কৰোঁ, তেতিয়া মানে সেই দুখীয়া বৃদ্ধজনে যেতিয়া গাঁও পঞ্চায়ত অফিচলৈ আহে, আমাৰ বেয়া লাগে, আৰু বেয়া লাগি মানুহজনক ৰখাই থৈ মই লাষ্টত তেওঁলোকক মাতি নি নিজৰ পকেটৰ চেক তেওঁলোকক প্ৰদান কৰোঁ যে আপোনাক মই নেক্সট টাইমত ভেকেঞ্চি অলৰেডি দি আছোঁ, গতিকে আপুনি অন্ততঃ কিমান টকা পালা হয়, যে 600 টকা, আপুনি 600 টকাটো লৈ যাওক। মোৰ নিজৰ ঘৰৰ পইচা তেনেকৈ মই দিয়া মোৰ বহু মানে মানুহ আছে, সেই মানুহখিনি আৰু সেই মানুহবিলাকে মোৰ আজিলৈকে মোৰ ধন, কাৰণ পৰৱৰ্তী দিনত যেতিয়াই আমি সুবিধা পাইছোঁ, সেই মানুহখিনিক আমি সেই বৃদ্ধ পেঞ্চনৰ আওতাত আমি লৈ গৈছোঁ। বা তেনেকুৱা ধৰণৰ কংগ্ৰেছৰ দিনত এটা আঁচনি আছিল কল্পতৰু আঁচনি বুলি, মাত্ৰ 5,000 টকা 7,000 টকা এনেকুৱা দিয়ে। গতিকে কেতিয়াবা হয় কি যে একদম নিট এণ্ড ক্লিন দুটা যুৱক ৰৈ গ'ল, তেওঁলোককো তেনেকুৱা ধৰণে মই নিজে কিবাকে ব্যৱস্থা কৰি হ'লেও তেওঁলোকক মানে দিওঁ, আৰু পৰৱৰ্তী সময়ত পিছৰ বাৰত দিওঁতে এইখিনি তেওঁলোকক নামটো মই ওলাই লৈ যাওঁ। গতিকে এনেধৰণৰ মানে নজিৰবিহীন আমাৰ কাম আমি কৰোঁ। বিভিন্ন সময়ত এইবিলাক কথা আমাক ৰাইজে নাজানে, ৰাইজে দেখিব কি, আপোনালোকে দেখিব কি যে দুৰ্নীতি কৰিছে না কৰা নাই, সেই হিতাধিকাৰীসকলে জানে, যিসকল হিতাধিকাৰীয়ে আমাৰ পৰা উপকৃত হৈছে বা যিসকল যিসমূহ আঁচনি আছে, সেই আঁচনিসমূহ আমি মানে সঠিকভাৱে কৰিছোঁ না কৰা নাই, গতিকে সেইসকল ইউজাৰ গ্ৰুপে জানে। বিভিন্ন সময়ত আপোনাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন হয়, যদিও লিখিত অভিযোগ নাথাকে, নিৰ্বাচন আহিলে তাৰ আগমুহূৰ্তত দুৰ্নীতিৰ অভিযোগ যে ছৈয়দ হবিবৰ ৰহমানে গাঁও পঞ্চায়তত বিভিন্ন ধৰণৰ দুৰ্নীতি কৰিছে, তাৰপিছতো আপুনি বিজয়ী হয়। এইটো কথা, ইয়াত কোনো মেজিক নাই, কোনো একো নাই, কাৰণ কিছুসংখ্যক বিৰোধীয়ে হওক বা ব্যক্তিগতভাৱে বেয়া পোৱা মানুহে হওক বিভিন্ন ধৰণৰ সমালোচনা কৰে, কিন্তু তেওঁলোকৰ হাতত তথ্য একো নাথাকে, তেওঁলোকৰ হাতত অফিচিয়েল তথ্য একো নাথাকে। ধৰক এটা স্কিম যদি আমি 2 লাখ টকাত কৰিছোঁ, চাইনবোৰ্ডখনত 2 লাখেই আছে, কিন্তু তেওঁলোকে উঠাই দিয়ে যে 10 লাখ টকাৰ কাম, বুজিছে। গতিকে তেওঁলোকে হেৰিকো যাব নোৱাৰে, অফিচত অভিযোগ দিবও নাযায়, তেওঁলোকে এনে মুখৰচক হিচাপে চকুত বা ক'ৰবাত এইবিলাক কথা ক'লেও আচল বাস্তৱ ৰূপটো যিয়ে ইমপ্লিমেণ্টেশ্যন কৰিছে, যিখন কমিটিবিলাকে কৰে আমাৰ কাম বেছিকৈ, যিখন কমিটিয়ে কৰিছে আৰু যিসকলৰ কাৰণে কৰিছে, তেওঁলোকে জানে যে আমাৰ আঁচনিটোৰ ধন কিমান, আমাৰ আঁচনিটোৰ কাম কিমান পৰিমাণৰ হৈছে।
এটা পাৰ্চেণ্ট যিসকলে কাম কৰে সেইটো বাস্তৱ সত্য কথা, সেইটো মই অস্বীকাৰ নকৰোঁ। কাৰণ 1 লাখ টকাৰ কাম এটাত 1 লাখ টকাৰ কাম নকৰে। তাত হয়তো যিসকল কেইজন ল'ৰাই নিবনুৱা ল'ৰাই লাগি থাকে তেওঁলোকে অলপ পইচা 19-20 কৰে, নকৰা বুলি আপুনি ক'লে ভুল হ'ব। আৰু সেইটো দুৰ্নীতি বুলি ক'ব নোৱাৰে, কাৰণ তেওঁলোকৰ মজুৰিটো যদি হিচাপ কৰা হয় সেইখিনি তেওঁলোকৰ প্ৰাপ্য। ইমান বছৰ নিৰ্বাচনত আপুনি ইমানবাৰ নিৰ্বাচনত 4বাৰ অৱতীৰ্ণ হ'ল, শেষৰবাৰ আপুনি কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হওক বুলি চৰ্চা উত্থাপন হৈছিল। এক প্ৰকাৰ আপুনি যেন পঞ্চায়ত নিৰ্বাচন নহয় বিধানসভাৰহে কেম্পেইন কৰি আছে, এনেকৈও আমি বিভিন্ন সময়ত আপোনাৰ নিউজ পৰিৱেশন কৰিছোঁ। শ মানুহ ওলাই আহিছে, কিন্তু আপুনি খুব জোৰে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা দেখিছোঁ। ক'ৰবাত নহয় ক'ৰবাত এইবাৰ আপুনি খুব কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ল নেকি বাৰু? না, আপুনি মই কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন অলপো হোৱা নাই। আপুনি মই আগতো আপোনালোকৰ ওচৰত মানে মোৰ মানে ৰেকৰ্ড আছে, আপোনালোকৰ তাতে চাই ল'ব যে মই প্ৰত্যাহ্বান হিচাপে কেতিয়াও লোৱা নাই আৰু মই হেৰি হিচাপে কেতিয়াও লোৱা নাই। মোৰ কথা হ'ল কি, মই প্ৰতি ঘৰ মানুহৰ তাতে গৈছোঁ, প্ৰতি ঘৰ মানুহে মোৰ লগত এজন এজন সদস্য ওলাই আহিছে, ঠিক এই ৰকমে মানুহখিনি লগ লাগিছে আৰু লগ লাগি লাষ্টত এটা সংখ্যা হয় 200, 250, কেতিয়াবা 100, কোনোবাটো চুবুৰীত। গতিকে সেইটোৱে মানে প্ৰতিবন্ধকতা নুবুজায়, সেইটোৱে মোক সঁহাৰি দিয়া বুজায়। আৰু আমাৰ বিৰোধীসকলে ভাবে যে এওঁলোকৰ ইমানখিনি মানুহ আছে, গতিকে তেওঁলোকে ভাবে যে আমিও কিবাকে ভাড়া চাৰা কৰি হ'লেও মানুহ নিব লাগে। তেওঁলোকে তেনেকৈ গতায়। আৰু মানুহ কি একেখন গাঁৱৰে মানুহ, তেওঁলোকতো যাব, মোৰ লগতো যাব, তেওঁকো মাতিব, মোকো মাতিব। সৈয়দ হবিবৰ ৰহমান পদবীৰ লালসা, তেওঁ পদৰ কাৰণে নিৰ্বাচন খেলে। তেওঁ কেৱল সভাপতিৰ আসনখন লাগে, গাঁও পঞ্চায়তৰ সভাপতিৰ আসনখন লাগে, সেইকাৰণে তেওঁ সৈয়দ হবিবৰ ৰহমানে নিৰ্বাচন খেলে, এনেকুৱা ধৰণৰ আমি অভিযোগ পাইছোঁ। চাবলৈ যদি যাওঁ 2008 চনত আপুনি গাঁও পঞ্চায়তৰ সভাপতি হিচাপে নিৰ্বাচিত হ'ল। তাৰপিছত যিহেতুকে মহিলা পুৰীত আপোনাৰ মাতৃ নিৰ্বাচন অৱতীৰ্ণ হ'ল, তেওঁ বিজয় হ'ল। সমান্তৰালভাৱে কিন্তু আপুনি ৱাৰ্ড মেম্বাৰত বিজয় হৈছিল সেইবাৰো 2013 চনত। 2008 চনত আপুনি গাঁও পঞ্চায়তৰ সভাপতি নিৰ্বাচিত হ'ল, 2013 চনত আপুনি ৱাৰ্ড মেম্বাৰ হ'ল, 2018 চনত আপুনি পুনৰ গাঁও পঞ্চায়তৰ সভাপতি হ'ল, পুনৰ ৱাৰ্ড মেম্বাৰ নিৰ্বাচন হ'ল, খেলি আপুনি বিজয় সাব্যস্ত কৰিলে। আপোনাৰ গাঁও পঞ্চায়তৰ সভাপতি হোৱাৰ মন আছে নেকি এইবাৰো? আপুনি যিটো কথা কৈছে যে মই পদৰ কাৰণে নিৰ্বাচন খেলাওঁ, অভিযোগ মন নহয়, অভিযোগ যিসকলে অভিযোগ কৰিছে এইটো সম্পূৰ্ণ ভিত্তিহীন তথ্যহীন কথা। মই ইলেকশ্যন মই নেখেলোঁ, মোক ৰাইজে খেলায়। মই খেলিম বুলি আপুনি খেলিব পাৰিব নেকি যে মই ইলেকশ্যন খেলিম? আপোনাৰ যদি কোনো ধৰণৰ ভেটি নাথাকে, আপোনাৰ যদি কোনো ধৰণৰ ৱাৰ্কাৰ নাথাকে, আপোনাৰ যদি কোনো ধৰণৰ জনমত নাথাকে, আপোনাৰ যদি কোনো ধৰণৰ মানে অন্যান্য সুবিধা নাথাকে, আপুনি ইলেকশ্যন খেলিম বুলি খেলিব পাৰিব নেকি? নোৱাৰে। সাধাৰণ ভোটাৰৰ মাজলৈ গৈছিলোঁ আমি আপোনাৰ বুথত। সাধাৰণ মানুহে এইটো কথা কৈছে যেনেকে আমাৰ পঞ্চায়তটো সলনি হ'ল, আমাৰ বুথটো আন এটা পঞ্চায়তত গুচি গ'ল। যিহেতুকে অভিজ্ঞতা আছে, 3বাৰৰ বিজয়ী সৈয়দ হবিবৰ ৰহমানক আমি এইবাৰ পুনৰবাৰ ভোট দিম, বা যিহেতুকে আমি এটা নতুন গাঁও পঞ্চায়তত আহিলোঁ, আন প্ৰাৰ্থীয়ে হয়তো বিজয় হৈ আমাৰ প্ৰাপ্য আদায় দিয়াত ব্যৰ্থ হ'ব, সেয়ে আমি পুনৰবাৰ সৈয়দ হবিবৰ ৰহমানক বিজয় কৰাৰ পণ, এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল। কি ক'ব? সেইটো জনসাধাৰণৰ সেই আশাটো থাকিব নিশ্চিতভাৱে, আপুনি কোৱা আশাটো মানে থাকিব। কাৰণ তেওঁলোকে আজি বিগত 15টা বছৰত মোক পাইছে, মই কেনেধৰণে তেওঁলোকৰ লগত থাকোঁ, কেনেধৰণৰ মানে আচৰণ কৰোঁ তেওঁলোকক, কেনেধৰণৰ তেওঁলোকৰ লগত মোৰ সম্পৰ্ক কৰোঁ, তেওঁলোকে জানে, ভোটাৰ ৰাইজে জানে। কাৰণ কিয় মানুহ এজনক আপুনি চব দিও একো কৰিব নোৱাৰে। এনেকুৱা ধৰণৰ কৌশল হ'ব পাৰে। 2013 চনত যেতিয়া নিৰ্বাচন খেলিছিল আপোনাৰ মাতৃ পৰিজান বেগমে, সেই সময়ত কিন্তু ৰিজাৰ্ভেশ্যন আছিল মহিলা আসনখন, সেই সময়ত আপুনি মেম্বাৰ খেলিছিল। পুনৰ 2026ত 38 নম্বৰ কৈঠালকুছি জোৱাৰডি গাঁও পঞ্চায়তত ৰিজাৰ্ভেশ্যন হ'ল মহিলা, কিন্তু আপুনি ৱাৰ্ড মেম্বাৰ খেলিলে। ৱাৰ্ড মেম্বাৰ মানে এইবাৰ ৱাৰ্ড মেম্বাৰৰ দ্বাৰাই সভাপতি নিৰ্বাচন হ'ব। প্ৰথম কথা, মই সভাপতি হ'ব নোৱাৰোঁ।
কাৰণ এইবাৰ মদটো আৰু কোনো ধৰণৰ মোৰ পত্নীয়ে খেলা নাই, মই নিজে খেলিছোঁ। গতিকে মই সভাপতি হ'ব নোৱাৰাটো মোৰ নোৱাৰি যদি ৰিজাৰ্ভেশ্যন আছে ৰিজাৰ্ভেশ্যন আছে। গতিকে এইটোত কোনো ধৰণৰ কৌশলৰ কথা আহি নপৰে। পিছলৈ আৰু হ'ব পাৰি নেকি? পিছলৈ নোৱাৰে, পিছলৈ নোৱাৰে। এতিয়া নতুন যিখন ইয়াত মানে এমেণ্ডমেণ্ট হৈছে, 2.5 বছৰলৈকে কোনো ধৰণৰ ইয়াত মানে হেৰি নচলে। কোনো ধৰণৰ অনাস্থা হওক, কোনো ধৰণৰ হেৰি হওক, কোনো একো নহয়। 2.5 বছৰৰ পিছত সেইটো বেলেগ ধৰণৰ কথা। আৰু কিয় নহয়, ইয়াত আমাৰ যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ আটাইখিনি টিমে ভাৰতীয় জনতা পাৰ্টীৰ, গতিকে ইয়াত দলৰ কথা থাকিব, ইয়াত মাননীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ছাৰৰ পৰামৰ্শ থাকিব। গতিকে তেখেতসকলৰ পৰামৰ্শ, জিলা সভাপতিৰ পৰামৰ্শ, মণ্ডল সভাপতিৰ পৰামৰ্শ মতে কোনোবা এজন সভানেত্ৰী তাত হ'ব। সভানেত্ৰী হ'লেও আগৰ যিটো সভাপতিৰ মানে মৰ্যাদা, আগৰ যিটো সভাপতিৰ মানে মানে যিটো পাৱাৰ, সেই পাৱাৰটো এই আগন্তুক যিখন পঞ্চায়ত আমি হ'ব যাই আছে তাৰ লগত আপুনি কম্পেয়াৰ কৰিব নোৱাৰে। কাৰণ কিয়, এইবাৰ যিজন সভাপতি হ'ব তেওঁ এটা ৱাৰ্ডৰ সদস্য, আৰু যিয়ে নহ'ব তেখেতো এটা সদস্য। গতিকে ইয়াত চৰকাৰে, অসম চৰকাৰে এইটোৱে কৈছে যে সম অধিকাৰ, সম উন্নয়ন, সমবিকাশ হ'ব লাগে। আৰু ভাৰতীয় জনতা পাৰ্টীৰ মূল মন্ত্ৰই হ'ল সবকা সাথ, সবকা বিশ্বাস, সবকা প্ৰয়াস। গতিকে সেই নীতি আদৰ্শৰে যেতিয়া পৰিচালিত হ'ব, আপুনি দেখিব যে সকলোৱে সমান লেভেলত আপুনি মানে সুবিধা পাব, সমান লেভেলত কাম কৰাৰ সুযোগ পাব। পঞ্চায়ত নিৰ্বাচনত আপুনি অৱতীৰ্ণ হৈছিল, আপোনাৰ লগত সৰ্বমুঠ এইবাৰ 2025 চনৰ নিৰ্বাচনত আপোনাৰ লগত 4 গৰাকী আছিল, সৰ্বমুঠ 5 গৰাকী। নিৰ্বাচনী ফলাফলটো কেনেকুৱা ধৰণৰ আছিল? 5 গৰাকী মানে কেণ্ডিডেট আছিলোঁ আমি, আটাইকেইগৰাকীয়ে যিহেতু আমাৰ একে গাঁৱৰে, গতিকে সৌহাৰ্দ্যমূলকভাৱে তেওঁলোকৰ লগত মই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। গতিকে মই 1 নম্বৰত থাকিলোঁ, মই ভোট পালোঁ 354টা। দ্বিতীয় স্থানত থাকিল আমাৰ আম্বিয়া বেগম বাইদেউ, তেখেতে ভোট পালে 219টা। তৃতীয় স্থানত থাকিল মাইনু বেগম, তেওঁ বিগত সময়ত এই যোৱা পঞ্চায়তৰ তেওঁ আমাৰ 37 নং উত্তৰ নৱ গাঁও পঞ্চায়তত তেওঁ আঞ্চলিক সদস্য আছিল, আৰু লগতে মধুপুৰ আঞ্চলিক পঞ্চায়তত তেওঁ উপ সভানেত্ৰীও পদ অলংকৃত কৰিছিল। আৰু তেওঁ লাভ কৰিলে 3য় স্থান, তেওঁ ভোট পালে 133টা। চতুৰ্থ স্থানত থাকিল আমাৰ বড়ো চুবুৰী এজন অঞ্জু বসুমতাৰী বুলি বাইদেউ এজন উঠিছে, তেওঁ 4ৰ্থ স্থানত থাকিল। আৰু কংগ্ৰেছ সমৰ্থিত যিজন কেণ্ডিডেট থাকিল নিজাম আলী বুলি, তেওঁ ভোট পালে 69টা, আৰু 32টা ভোট আমাৰ কেঞ্চেল হ'ল। গতিকে এইখিনি হ'ল ৰিজাল্ট বিগত পঞ্চায়তৰ। হয়, আপুনি যেতিয়া নিৰ্বাচনত অৱতীৰ্ণ হৈছিল 2018 চনত ইণ্ডিপেণ্ডেণ্ট নিৰ্দলীয়ভাৱে বিজয়ী হৈ তাৰ কিছুদিন পিছত আপুনি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলে। আগৰ সময়ছোৱাত যি সভাপতি হিচাপে পৰিচালনা কৰাৰ ক্ষেত্ৰত কেনেকুৱা পাইছিল, আৰু 2018 চনত নিৰ্বাচনত অৱতীৰ্ণ হৈ বিজয় হৈ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰি পৰিচালনা কৰাৰ ক্ষেত্ৰত কিবা পাৰ্থক্য পাইছে নেকি আপুনি? পাৰ্থক্য নিশ্চিতভাৱে কিছু আছে। আৰু যিহেতু কেন্দ্ৰত বিজেপি চৰকাৰ, ৰাজ্যত বিজেপি চৰকাৰ, গতিকে উন্নয়নৰ স্বাৰ্থত আমি বিজেপি দলত যোগদান কৰিছোঁ, প্ৰথম কথা। কাৰণ মই যদি তেনেকৈ থাকোঁ, মোৰ পঞ্চায়তখনে মানে উন্নয়নৰ ক্ষেত্ৰত হয়তো ক'ৰবাত নহয় ক'ৰবাত স্থবিৰতা আহিব পাৰে কাৰণে মই ভাৰতীয় জনতা পাৰ্টীত মানে চামিল হৈছোঁ। আৰু মাননীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ছাৰৰ যি উপদেশ বা তেওঁৰ যিখিনি পৰামৰ্শ, আৰু তেওঁ যিখিনি মানে মোক সুযোগ প্ৰদান কৰিছে, তাৰ কাৰণে মই ভালেখিনি কাম কৰাত মোৰ সুবিধা হৈছে, আৰু উন্নয়নৰ ক্ষেত্ৰতো মই আগবঢ়াই নিব পাৰিছিলোঁ জিপিটো। হয়, শেষত কি আহ্বান জনাব যিসকলে আপোনাক ভোট দিলে, বা আপোনাৰ গোটেই বুথটোৰ যিসকল ভোটাৰ, সেই ভোটাৰসকলক কি আহ্বান জনাব? মই এইটোৱে আহ্বান জনাম, ভোট দিয়াজনো মোৰ পৰিয়ালৰ,
ভোট নিদিয়াজনো মোৰ পৰিয়ালক, মোৰ বিৰুদ্ধে ইলেকশ্যন খেলাসকলো মোৰ নিজৰ, গতিকে আটাইকে মই মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ আৰু আশা ৰাখিছোঁ আপোনালোক আটাইয়ে মোৰ লগত সহযোগী হৈ আমি একেখন নাৱৰে যাত্ৰী হৈ আমি আমাৰ অঞ্চলটোক আগুৱাই নিয়াত মানে সকলোৰে সহযোগিতা মই কামনা কৰিছোঁ। ইমান সময় আমাৰ মাজত উপস্থিত আছিল নলবাৰী জিলাৰ 40 নম্বৰ টিহু বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰ্তমানৰ 38 নম্বৰ কৈঠালকুছি জোৱান্তি গাঁও পঞ্চায়তৰ মধুপুৰ ৱাৰ্ড মেম্বাৰ হিচাপে বিজয় সাব্যস্ত কৰা সৈয়দ হবিবৰ ৰহমান, আপোনাক পুনৰবাৰ আমাৰ ষ্টুডিঅ'ৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান সময় দিয়াৰ বাবে। নমস্কাৰ। ডিজিটেল আসাম লাইভৰ কৰ্মকৰ্তাসকললৈ মই পুনৰবাৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু যদি মোৰ কথাখিনিত যদি কিবা ভুল ভ্ৰান্তি হৈছে তেনেহ'লে নিজৰ বুলি ক্ষমা কৰা দিয়াৰ কাৰণে সমূহ দৰ্শকবৃন্দক মই অনুৰোধ